চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে যে এইবাৰ বিধানসভাৰ বাজেটত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বৃহৎ সুখবৰ থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে ইতিমধ্যে বাজেট ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰ, আৰু ইয়াত যিহেতু 12 লাখ টকালৈকে কৰ ৰেহাই ঘোষণা কৰিছে, আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে বাজেটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু উল্লেখ কৰিছে যে এতিয়া ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই কৰ দিব নালাগিব, কাৰণ 12 লাখ টকাৰ ওপৰত কৰৰ আওতাত তেওঁলোক নাহিব। মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। আৰু ইয়াৰ লগতে বিশেষকৈ অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে যে ভাল খবৰ আপোনালোকে বাজেটত লাভ কৰিব। তদুপৰি আন কেইবাটাও ভাল খবৰৰ কথা ঘোষণা কৰিছে, যিসমূহ এইবাৰ বাজেটত অন্তৰ্ভুক্ত হ'ব। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা, বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।